Hey everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আমিও আছোঁ বাৰু। আৰু মই নিবেদিতা সকলোকে ওয়েলকাম জনাইছোঁ মোৰ নতুন অন্য এটা ব্লগলৈ। আৰু এয়া ৰাতিপুৱা আজি অকণ লেটকৈ উঠিলোঁ কাৰণ যিহেতু সানডে হয় আৰু ঘৰতে থকা যাব আছে কিছুমান কাম সৰু সুৰা সেইবোৰ বাৰু লাহে ধীৰে হৈ থাকিব। সো প্ৰথমতে কৰি লওঁ মোৰ বেসিক কামকেইটা যিকেইটা মোৰ ৰেগুলাৰ উঠিয়ে কৰা যায়। সেইটো হৈছে একদম বিছনা ৰেডি কৰা আৰু যিহেতু সানডে আছিলে সানডে ৰুটিন এটা থাকে যে কি যিমান বেডশিট আছে বা যি এক্সট্ৰা কিবা কিবি ঢেৰ কাপোৰ থাকে সেইবোৰ সব সানডে ধুওঁ তো সেইটো কাৰণে বেডশিটছবোৰো চেঞ্জ কৰিলোঁ আৰু পানী মানে মই যিহেতু দেৰি হৈছে উঠোতে সেইটো কাৰণে কামো কৰি আছোঁ তাৰে মাজে মাজে পানীও খাই আছোঁ পানী হেনো বহি খাব লাগে কিন্তু মোৰ যে বহি খোৱা নহয় এনেকৈ কামৰ মাজতেই খোৱা যায় আৰু মই সেইদিনাখন এক ঠাইলৈ গৈছিলোঁ তাৰে পৰা আনা কাপোৰ মই বেগতে তেনেকৈ থ'বলগীয়া হৈছে এতিয়ালৈকে আনপেক কৰিবলৈ সময় পোৱা নাছিলোঁ কাৰণ কিয় মই মানে একদম এইকেইদিন মোৰ মানে শিডিউলটো ইমান হেক্টিক আছিলে মই একদমেই সময় মিলাব নোৱাৰিলোঁ আৰু বেগখন তেনেকৈ দলিয়াই থৈ দিলোঁ আৰু আজিহে ঠিক কৰিছোঁ আৰু অকণমান পানী বাচিছিলে সেইখিনিকে বোলো অকণমান বহি মেলি খাওঁ আৰু যিহেতু সানডে হয় আমাৰ ৰুটিনবোৰ অকণমান সানডে বেলেগ থাকে মানে সানডে মৰ্নিং আমি দুয়োটাই বহি ধুনীয়াকৈ চাহ খাওঁ কাৰণ বেলেগ ৱৰ্কিং ডেজত আমি ডাইৰেক্ট ৰাতিপুৱা মানে কিবা এটা খাই মেলি ওলাই ডাইৰেক্ট গুচি যাওঁ কিবা এটা মানে কি ভাতেই খাওঁ প্ৰায় কিন্তু সানডেটো অকণমান স্পেচিয়েল হ'লে ভাল লাগে সো সেয়ে ৰাতিপুৱা চাহ তাহ খাই দুপৰীয়া লাঞ্চটো অকণমান হেভিকৈ কৰোঁ আৰু অকণমান কিবা কিবি স্পেচিয়েল আইটেমো বনাওঁ আৰু এইফালে আজি বনাম লাওৰ পাত খাৰেৰে আৰু আছিলে মাটি দাইল সেইটোও বনাম খাৰেৰে যিটো মোৰ মানুহজনৰ একদম প্ৰিয় হয় আৰু সানডে বুলি ক'লে আমাৰ থাকিবই আৰু এই লাও পাতকেইটা দেখিছেনে ধুইছোঁ যে নিমখ দি থৈছোঁ কাৰণ নিমখ দি থ'লে পানীত তেনেকৈ ধৰক কিবা পোক চোক যদি থাকে সেইবোৰ ওলাই যায় চ' সদায় শাকজাতীয় বস্তু বনোৱাৰ আগতে আধা ঘণ্টা বা 1 ঘণ্টাৰ কাৰণে এনেকৈ পানীত অকণমান নিমখ দি থৈ দিব লাগে আৰু ব্ৰেকফাষ্টত বিশেষ তেনেকুৱা একো নাই চাহ বিস্কিটেৰে খাম বিশেষ তেনেকুৱা একো বনাই নাথাকিলেও স্পেচিয়েল কাৰণ কিয় যিহেতু ভাতটো হেভি হ'ব তো মানুহজনে খাব ইমান নিবিচাৰে তেনেকৈ আৰু মোৰ ৰুমৰ প্লেনছবোৰ দেখিছেনে সব আঁতৰাই দিছোঁ মানে সব আজি আকৌ চেঞ্জ কৰিম আৰু এয়া চাওক না মোৰ কাম কম যে সেইটো কাৰণে কাম বাঢ়িলে মানে সদায় এনেকুৱা হয় যেতিয়া মাটি দাইল বনাওঁ খাৰ দি ফালে নেজানো কি হয় কুকাৰটো সদায় এনেকৈ মানে মোৰ গেছটো একদম বৰবাদ হ'ব গোটেই কিটচেন বৰবাদ হয় মানে একদম এগালো কাম বাঢ়ি যাব তাৰপিছত মোৰ মানে মাটি দাইল বনালে সেই টেনশ্যনটো হয় যে আজিতো কুকাৰটো আকৌ জ্বলাবই মোক মানে কুকাৰটোৱে আৰু কুকাৰটোৰ চিটিটোও ভালকৈ নাহে তেতিয়া কেতিয়াবাহে মাত্ৰ ভালকৈ মানে চিটি আহে প্ৰায় ভাগ এনেকৈয়ে নষ্ট হৈ যায় মানে আৰু দালিবোৰ সিজে বাৰু নিসিজা নহয় কাৰণ কম জুইত বনোৱা হয় যিহেতু আৰু খাৰ দিয়া দালিটো একদম চিম্পলকৈ বনালে ভাল লাগে বিশেষ তেনেকুৱা একো দিব নালাগে জাষ্ট শুকান জলকীয়া আৰু নহৰু দিলেই হয় আৰু দেখিছেনে তিনিওফালে একদম উঠাই দিছোঁ কাৰণ মই বনাই আছিলোঁ মাছ মানে মোৰ কাৰণে সৰু মাছো আছিলে মোৰ মানে একদম খাব মন গৈ আছিলে বহুত দিনৰ পৰা সৰু মাছ পিঁয়াজ চিয়াজ বেছিকৈ দি মানুহজনে বাৰু মাছ নাখায় ময়ে খাম আৰু আমাৰ ঘৰত সানডে দুটা বস্তু একদম কমন সেইটো হৈছে মাটি দাইল আৰু সৰু আলু ভাজি একদম মানে কি ক'ম আৰু যিদিনাখনেই সানডে ঘৰত থাকোঁ এই দুটা বস্তুটো একদম বনিবই আৰু ৰঙালাও বনাই কেতিয়াবা আজি পিছত ৰঙালাও বনোৱা নাই কিন্তু ৰঙালাওৰ পাত খাৰ দি বনাই আছিলোঁ আৰু মোৰ সৰু মাছকেইটা আগতে ভাজি থোৱাই আছিলে সেইকাৰণে ইমান ভাজিব নালাগে এইকেইটা জাষ্ট পিঁয়াজেৰে মিক্স কৰি তেনেকৈ ভাজিছোঁ এনেকৈ সৰু মাছ খাই যে কি এনেকুৱা মজা লাগে নহয় আৰু ইয়াতে সেই পেনটোতে অকণমান তিতাকেৰেলা আছিলে সেইখিনিও দি দিলোঁ তিতাকেৰেলা অকণমান ডাঙৰ ডাঙৰ এনেকৈ টুকুৰা কৰি খাই ভাল লাগে তিতাকেৰেলাও মানুহজনে পিছে নাখায় এয়া মোৰ কাৰণে বনি আছে অকল তেওঁ খাব অকল শাক ভাজি আলু ভাজি আৰু লগতে দাইল আৰু লাওৰ পাত খাৰ দি খালে বহুত টেষ্ট লাগে ইয়াত যদি কঁঠালৰ গুটি দিয়ে নহয় আৰু টেষ্টি লাগে পিছে কঁঠালৰ গুটি ছিজন আহিহে আছে এতিয়ালৈকে ওলোৱা নাই বাৰু মাৰ্কেটত চ' সুধা খাৰ দিয়ে বনাব লাগিব আৰু এইফালে মোৰ দালি হৈয়ে গ'ল দালি যিহেতু সিজাই লৈছিলোঁ চ' ইমান টাইম নালাগে আৰু এতিয়া মই বোলো লাও পাতটোকে খাৰ দি বনাওঁ ইয়াত একো দিয়া নাই জাষ্ট অকণমান পিঁয়াজ আৰু নহৰু দুফটামান দিছোঁ আৰু তাৰপিছতে লাওৰ আগকেইটা কাটি থোৱা ইমান মিহি মিহিকৈ কটা নাই বাৰু কাৰণ ইয়াত যিহেতু খাৰ দিম চ' খাৰ দিলে ইমান মিহিকৈ কাটি থকাৰ দৰকাৰ নাই চব গলিয়ে যাব আৰু এয়া কলা খাৰ হয় মানে কলৰ খাৰ দেই এয়া মই ঘৰৰ পৰা আনিছিলোঁ আৰু ইয়াত অকণমান পানী দিব লাগিব নহ'লে একদম শুকান হৈ যায় আৰু লগতে কেইটামান জ্বলাও দিছোঁ কাৰণ খাৰৰ লগত সদায় জ্বলা হ'লে ভাল লাগে কিবা এটা খাৰ আৰু জ্বলাৰ কম্বিনেশ্যনটো খুব ধুনীয়া আৰু এইখিনি অকণমান টাইম ঢাকি থ'ব লাগিব সিজিবলৈ
আৰু এতিয়া মই বোলো ডাইনিং চাইনিং ছেট কৰোঁ কাৰণ যিহেতু মোৰ খানা অলম'ষ্ট হৈ গৈছে তো বোলো ফটাফট ভাত পানী খাই লৈ বাকীখিনি কাম কৰিম আৰু আজিৰ থালিখন মই দেখাই আছোঁ বাৰু মোৰতো এগালো বস্তু হৈছে তেওঁৰ পিছে ইমান অপশ্যন নাই তেওঁৰ অকল দালি আৰু কি কয় শাক ভাজি আৰু আলু ভাজি মোৰ প্লেটখন দেখাই আছোঁ ইমান এগাল হৈছে দেখিছেনে মাছ ভাজি তাৰপিছতে দালি ইফালে হৰফলিৰ আচাৰ আছে যিটো হৰফলিৰ আচাৰ খুব ভাইৰেল হৈছিলে মোৰ খুব মানে ফূৰ্তি লাগিছে মোৰ সেই হৰফলিৰ আচাৰৰ ভিডিঅ'টোৱে বহুত ভিউজ আহিছিলে খুব ভালো লাগিছে আৰু আচাৰটো খাবলৈ সঁচাকৈ বহুত টেষ্টি হৰফলিৰ আৰু বহুতে বহুত ধৰণৰ নাম কৈছে বাৰু আমিহে হৰফলি বুলি কওঁ আৰু তাৰপিছতে অকণমান ঘৰটো চাফ চিকুণ কৰি ল'লোঁ মানে ইমান ব্যস্ত থকা যায় ন একদম নিজৰ স্কিন কেয়াৰ কৰা নহয় চ' বোলো কৈ দিওঁ যে মই ফেচত এইটো লগাইছোঁ বায়'টিকৰ এইটো ফ্ৰুট ব্ৰাইটেনিং হয় এইটো D10 ফেচ মাস্ক হয় ইমান ভাল ফেচ মাস্ক নহয় একচুৱেলি ফেচ পেক হয় ইমান ভাল নহয় কোনো ব্ৰেণ্ড প্ৰমোশ্যন নহয় মই ভাল পাইছোঁ ডেটছ ৱাই কৈছোঁ মানে মই কি ক'ম আৰু এতিয়াতো ইমান গৰম দিছে আৰু ইমান ৰ'দততো আৰু স্কিনখনতো ক'বই নালাগে তো একদম কম দামত যদি মানে ট্ৰাই দিব বিচাৰে সেইটো বহুতেই দাম কম হয় কিমান জানে এইটো হৈছে অকল 100 টকা মই দুটা কিনিছিলোঁ 200 টকাত এইটো এটা আৰু ইয়াৰ লগত এটা স্ক্ৰাবো আছে এইটো হয় বায়'টিকৰ ফ্ৰুট ব্ৰাইটেনিং D10 ফেচ পেক বহুত ভাল পাইছোঁ লগাই চিৰিয়াছলি যদি কম দামত বিচাৰে ট্ৰাই এটা দি চাব পাৰে একদম স্কিনৰ অৱস্থা নাই একদম ফেচ পেক লগাই বহিছোঁ কাৰণ সদায় কাম তাৰে মাজতে আৰু কি ক'ম পাৰ্লাৰ চাৰ্লাৰ যোৱাটো নহয়েই চ' ভাবিলোঁ যে আজি ঘৰত আছোঁ যিহেতু অকণমান লগাই লওঁ আৰু মই আগতেও লগাইছোঁ ৰিজাল্ট বেয়া পোৱা নাই ভালে পাইছোঁ ঘামি আছোঁ চাবলৈ কেনেকুৱা একদম গৰম ইমান পৰিছে নহয় আৰু মানে ইমান গৰমত স্কিন কেয়াৰ নকৰিলেতো নহ'ব নহ'লে একদম বৰবাদ আৰু স্কিন আৰু এতিয়া গা পা ধুই আকৌ ফ্ৰেছ হওঁ আকৌ ৰেডি হ'ব আছে কাৰণ গৈতো আছোঁ কি ক'ম আৰু দৌৰা দৌৰি আমাৰ এডভকেটছ লাইফ আজি ইয়াততো কালি তাত মেটাৰ থাকিলেতো যাবই লাগিব তো দেখাই আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলেতো গমেই পাই যাব এতিয়া মুখখন ধুম টানি ধৰিছে লাহে লাহে বেছি কথা নাপাতোঁ আৰু এয়া দেখিছেনে ছানডে বুলিও একদম শান্তি নাই একদম কামত লাগি যাবলগীয়া হৈছে কাৰণ কালি যিহেতু বাহিৰত কেছ আছে আৰু ৰাতিয়ে যাব লাগিব তো সেইটো কাৰণে তাৰ আগতে বোলো ফটাফট প্ৰিপেৰেশ্যনটো কৰি লওঁ নহ'লে পিছত বহুত দৌৰা দৌৰি হয় চ' মই একদম ৰেডি হৈ মেলি লৈছোঁ কাৰণ কিয় মোৰ আকৌ মানে ওলাই যাব আছে এঠাইলৈ এটা সৰু কাম আছে চ' তাৰে আগতে গোটেই ডকুমেণ্টেশ্যনৰ কামখিনি ৰেডি কৰি লৈছোঁ বাৰু মহিমাই একো বুজিবই নোৱাৰি এঠাইলৈ যাওঁ বুলি ওলাইছোঁ আৰু এনেকুৱা বৰষুণ চাওক না মানে কেনেকৈ যাম ভাবিয়ে পোৱা নাই এতিয়া ৰাতি ট্ৰেইন আছে তাৰ আগত বোলো অকণমান খোৱা বস্তু কিবা কিবি বজাৰ কৰি আহোঁ আৰু এয়া বতৰ মাথাটো বেয়া হৈ আছে এতিয়া নগ'লেও নহ'ব কি কৰিম ভগৱান জানে এনেকুৱা জোৰে বৰষুণ দিছে দিনটো ৰ'দ এতিয়া হঠাৎ বৰষুণ আজিলৈ একে ধৰিবই নোৱাৰা হৈছে বতৰৰ মহিমাবোৰ কেতিয়া যে কি হয় কাৰ জোৰে দিছে চাওকচোন বৰষুণটো পাই মোৰ প্লেণ্টছবোৰে খুব ভাল পাইছে কি মজা লাগি আছে এইবোৰ একদম গ্ৰীণ গ্ৰীণ হৈ গৈছে ইমান ধূলি বালি লেতেৰা হৈ গৈছিলে নহয় প্লেণ্টছবোৰ আৰু এই চাওক ইমান ধুনীয়া ফুলজোপাও ফুলি আছে এইজোপা যে 3 বছৰৰ পিছত ফুলিছে জানে 3 বছৰত প্ৰথম ফুলিছে দেখিছোঁ মই মানে এনেকুৱা হৈছে এনজয় কৰোঁ বৰষুণটোকে উপায় নাই কাৰণ এতিয়াতো ক'তো ওলাই যাব আৰু দম নাই ট্ৰেইন এনেও ৰাতি আছে বাৰু অলপ কমিলে যাব লাগিব বজাৰলৈ তো তেতিয়ালৈকে কফি একাপে খাওঁ কিন্তু ৰুমটো ইমান এন্ধাৰ কাৰণ ইয়াত কাৰেণ্ট নাযায় চ' আমাৰ ইনভাৰ্টাৰো লোৱা হোৱা নাই গোটেই এন্ধাৰ হৈ গৈছে কাৰেণ্ট কাটি দিলে এতিয়া লাষ্ট আধা ঘণ্টাৰ পৰা আমি এন্ধাৰত বহি আছোঁ মই মানে লেপটপত যদিও কাম কৰি আছিলোঁ কাম কমপ্লিট কৰিবই নোৱাৰিলোঁ কাৰেণ্টটো গুচি গ'ল আৰু বাছ চেছ আৰু তাৰপিছত এয়া বেকাৰ বহি আছোঁ এতিয়া কেতিয়া কাৰেণ্ট আহিব গড নোজ কাৰণ মোৰ লেপটপ লৈ যাব মন নাছিলে এটা লৈয়ে যাব লাগিব যি দেখিছোঁ কাৰণ যদি কাৰেণ্ট নাহে কিন্তু গুৱাহাটীত অৱশ্যে ইমান দেৰি নাকাটে আহিব লাগে সোনকালে চাওঁ আৰু কি হয় কি কৰিছে আৰু ইয়াত বৰষুণত কামৰ মাজত মই লগৰ এজনী তাত আহিছিলোঁ তাৰ পৰাও কেইটামান ডকুমেণ্টছ কালেক্ট কৰিব আহিছিলে আৰু তাই তাতে আহি অকণমান দেৰি বৰষুণৰ কাৰণে ফচিলোঁ বাৰু তাই তাতে আহিও আৰু তেতিয়ালৈকে তাই ক'লে যে কি চাহ তাহ খাই যায় একেবাৰে আহিছাই যেতিয়া চ' তাই এগালো কিবা কিবি বনাই মেলি চাহ খাবলৈ দিলে
আৰু তাইৰ তাত চাহ তাহ খাই মেলি আহি ঘৰ আহি পাই একদম মনটো ভাল লাগি গৈছে কাৰণ এয়া দেখিছেনে মানুহজনে ইমান ধুনীয়াকৈ খানা বনাই ৰেডি কৰি ৰাখিছে কাৰণ মোৰ যাওঁতে জানে তেওঁ দৌৰি সদায় মানে লাগে সেইটো কাৰণে তেওঁ কামবোৰ আগবঢ়াই থৈছে আৰু মোৰ একচুৱেলি আহোঁতে বহুত দেৰি হ'ল কাৰণ কিয় বৰষুণৰ কাৰণে বহুত বেছি ট্ৰেফিক আছিলে আৰু আহি পাই সেই দৌৰিত পেকিং কৰিছোঁ আৰু লগৰজনী তাততো ইমান খাই আহিছোঁ পিছে ঘৰত নাখাওঁ বুলি ক'লেতো দিব তো ভয়তে মই মানুহজনে বনাই দিয়াৰ কাৰণে ভয়তে খালোঁ কাৰণ কিয় যদি গম পাই যে কি খাই বৈ আহিছোঁ আৰু তেওঁ ইমান কষ্টকৈ বনাইছে তেতিয়াতো আৰু কি ক'ম আৰু তাৰপিছতে কাৰেণ্ট কাটি দিলে কাৰণ বৰষুণ দি আছিলে এনেকৈ কেণ্ডেল জ্বলাই মানে কাম কৰিবলগীয়া হৈছে কাৰণ আমাৰ তাত নাই ইনভাৰ্টাৰ চ' কেণ্ডেল জ্বলাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া যিহেতু ট্ৰেইন আছে চ' ওলাই দিলোঁ কেব এখনলৈয়ে কাৰণ কিয় ৰাতি ট্ৰেইন আছে 11টা বজাত আৰু মানুহজনো গৈ আছে বাৰু মোৰ লগত অকলে নাই যোৱা মই গুৱাহাটীত নহ'লে সদায় ট্ৰেফিক আৰু খালী ৰাস্তাৰ মজাই বেলেগ তাৰ উপৰি অকণ অকণ বৰষুণো দি আছিলে আজি দোকানটো খোলাই আছে বহুত দেৰিলৈকে দোকান খোলা হ'ল এতিয়া ন গৰম পৰিলে যে লাহে লাহে অঁ হা 24 আৱাৰ্ছ থাকে জানো কিন্তু নাথাকে ন কাষ্টমাৰ নাথাকে কিন্তু তথাপি বজাৰ চোৱা ইমান দোকান খোলা আছে এই 10টাৰ পিছতো এইখিনিত পানী হৈছিলে তেতিয়া মই যে আহিছিলোঁ এই টাৰ্ণিংটোতে পানী হৈছে অঁ মই ওলাই আহিছিলোঁ কাম আছিলে অকণমান এনেকুৱা পানী পাইছোঁ নহয় এইখিনিতে আৰু বাৰিষা ষ্টাৰ্ট হ'ব আছে কি হ'ব ভগৱান জানে জোৰে জোৰে বৰষুণ দিয়া ষ্টাৰ্ট হৈছে আৰু ভাগ্যে ছাতিটো আনিছোঁ বুলিহে নহ'লে একদম 12 বাজি যাব ষ্টেচনত সোমাওঁতে এনেকৈ যদি ৰাতিটো দিলে কালিলৈকে বানপানী পুৰা গোটেই গুৱাহাটী ডুবিব আজি সেই অকণমান মানে বৰষুণ দিওঁতে 2 ঘণ্টা দিলেও ডুবিব চেচ গোটেই ডুবিব কালিলৈকে এইফালে এইফালে চব পানী হৈ গৈছে কিনাৰবিলাকত জোৰে জোৰে বৰষুণ দিছে নহয় আৰু ষ্টেচন গৈ পাই বেছি দেৰি ৰখিবলগীয়া নহ'ল আমি অকণমান টাইমে ৰখিবলগীয়া হ'ল ট্ৰেইনখন ৰাইট টাইমতে আছিলে যিহেতু চ' বেছি দেৰি ৰৈ থাকিবলগীয়া নহ'ল বাৰু ট্ৰেইনখন আহিয়ে গ'ল আৰু আমি এজ ইউজুৱেল ডাবা বিচাৰি বিচাৰি মানুহজন আগে আগে মই পিছে ফাইনেলি ষ্টাৰ্ট হৈছে আমাৰ ট্ৰেইন তো এতিয়া যাওঁগৈ শুওঁগৈ বহুত দেৰি হ'ল আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ কাৰণ কিয় এতিয়া ৰাতি বহুত হৈছে একদম নেক্সট ভিডিঅ' দিবলৈ ট্ৰাই কৰিম ইটানগৰৰ পৰা তাত গৈ পাই লওঁ চ' আজিলৈ আহিছোঁ আৰু ইমান লাহে লাহে গৈ আছোঁ কাৰণ বেলেগ মানুহ নহ'লে ডিষ্টাৰ্ব হৈ যাব পূৰা একদম ভিডিঅ' ভালকৈ অহা নাই তো আজিলৈ আহিছোঁ আকৌ লগ পাম তেতিয়ালৈ বাই গুড নাইট